নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা কৰা ভণ্ডামী মাতো, আৰু সেয়া মই কোৱা কথা নহয়, যাক আমি দেশ ভক্ত বুলি আমি মান্যতা দিছিলোঁ, সেইজনে কৈ থোৱা এষাৰ কথা, দেশভক্ত তৰুণৰাম ফুকনে কৈ থোৱা এষাৰ কথা, যে যিজনে নিজ পিতৃ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা কৰে, সেয়া যেন সেইজনৰ ভণ্ডামী মাথো। সি হয়তো কৰিব পাৰে দেশৰ সেৱা নিজৰ স্বাৰ্থৰ কাৰণে, হয়তো কৰিব পাৰে সমাজৰ সেৱা, অইন কাৰোবাৰ পিতৃ মাতৃৰ সেৱা নিজৰ স্বাৰ্থৰ কাৰণে, কিন্তু নাম দিব খোজে তাক যদি দেশ সেৱা, সেয়া তাৰ ভণ্ডামী মাথো। যদি সেৱা কৰিব বিচাৰে তেন্তে আগত তেওঁ নিজ পিতৃ মাতৃ সেৱা কৰি ল'ব লাগিব, তেতিয়াহে হ'ব সেয়া সেৱা। অন্যথা যদি নিজ পিতৃ মাতৃক সেৱা নকৰাকে সি যদি দেশ সেৱা, সমাজ সেৱা, কিবা কিবি বহুত ডাঙৰ ডাঙৰ দালালবোৰে নিজৰ স্বাৰ্থৰ কাৰণে সেইবোৰত গৈ নিজক নাম দিব বিচাৰে দেশ সেৱা, তেনে সেৱাক আমি কেতিয়াও দেশ সেৱা বুলি মানি ল'ব নালাগে। আৰু নিজ পিতৃ মাতৃক অৱহেলা কৰাজন কেতিয়াও এজন ভাল মানুহেই হ'ব নোৱাৰে। সি আকৌ সেৱা ক'ত কৰিব? স্বাৰ্থপৰায়ণবোৰে তেতিয়া সেৱাৰ নামত বিজনেছ, নিজৰ দালালি চলাব বিচাৰে। তেওঁলোকৰ পৰা আমি নিজকে নিজে বচাব লাগে।